আজি আমাৰ ৰক্তিবে বনাব লৈছে মটন এক খুজি আছে জিৰা আৰু এইফালে কাটি আছে ঋষিয়ে পিঁয়াজ হাত কাটিব চাবা আৰু এইফালে মই বনাই আছো এয়া জ্বলা নিদিয়া মটন এইটো আজি আমাৰ ঘৰৰ নতুন চেফ বনাব আজি মটন কি খুন্দি আছে জিৰা আৰু এটা আমাৰ ছোটা চেফ ঋষি কি বনাইছে আজি মাংস বনাইছে এইফালে বনি আছে জ্বলা নিদিয়া মটন আৰু এইফালে বনাবৰ কাৰণে যোগাৰ কৰি থকা হৈছে বনি আছে জ্বলা নিদিয়া মটন মোক দেখাই দিয়া পাপায়ো বনাই এইখিনি মই বনাইছো পাপাই বনাইছে ন পাপাকো মই দেখা দে Hey guys, বহুত দিনৰ মূৰত ভিডিঅ'টা আৰম্ভ কৰিছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে চাব আৰু ভাল পাব যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিবা কিবি কৈ দিয়া তুমি কৈ দিয়া ঋষি পাপা সেই বনাই আছে মই এইখিনি বনাই আছে মই এইখিনি মানে বনাই নাই মাহঁতে বনাব মই মছলাখিনি মই বনাম হেল্ল' গাইজ গুড ইভিনিং বহুত দিনৰ মূৰত ভিডিঅ'টা আৰম্ভ কৰিছোঁ বহুত দিন ভিডিঅ' দিয়াই নাই আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে হ'ব এতিয়া বন্ধ কৰি দিয়া নাই এইখিনিও দেখাব লাগিব সেয়া পাপাক দেখাই দিয়া বা বা এইপিনে গ'ল বা ঘূৰি লোৱা কৈ লোৱা চকীখনত বায়েটো কি বনাইছে বায়েটো পেপাৰ ফ্লাৱাৰ বনাই ধুনীয়া হৈছে পেপাৰ ফুৰিটো দেখাই দিয়াগে বোলে আমাৰ ঘৰলে নতুন আলহী আহিছে এজনী আমাৰ খুৰী আৰু ৰুমৰ অৱস্থা ফুৰিবলৈ আহি এয়া আমাৰ আজি মটন বনাবলৈ ৰেডি হৈ গৈছে এইপিনে সৰু চেফ এইপিনে চৰিছি এইপিনে ডাঙৰ চেফ আজি খাবা আৰু কি হয় আৰু আপোনালোকক ৰিভিউটো দিম দেই কেনেকুৱা হয় এইফালে আছে এয়া মটন পিঁয়াজ দেখাই দিলোঁ এয়া তাৰপিছত এয়া জিৰা নহৰু তাৰপিছত এয়া কেৰাহী পাতি লৈছে লগত আছে দুটা বিলাহী তেজপাত পাপাক তেজপাত উলিয়াই দিয়া তেজপাত দি দিয়া কি উলিয়াই দিয়ক দিয়া আমাৰ ঋষিয়ে কি উলিয়াইছে তেজপাত দুখন দিয়া তিনিখন দিয়া তিনিজন য'ত নিৰঞ্জন তেজপাত ডাঙৰ দিয়ে ডাঙৰখন দিয়া পোকেখন হয় ভাল দিয়ে এনেকুৱা ভাল চাই দিয়া এয়া পিনে কেৰাহীত তেল গৰম হৈ গ'ল এতিয়া ইয়াত দিছে তেজপাত তাৰপিছত ইয়াত দিছে এয়া পিঁয়াজ এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে এয়া এতিয়া ইয়াত দি দিছে আদা নহৰু পেষ্ট আজি আদা নাই অকল নহৰু সুদা নহৰু বহোৱা হ'ল ইয়াত এতিয়া কি দিলে আমাৰ চেফে কৈ দিব কোৱা ইয়াত দিলো আদা দিয়া নাই আজি নহৰু পেষ্ট তাৰপিছত দিয়া হ'ল মছলাখিনি দিলো মছলা কি দিলে জলকীয়া গুড়া অকণমান দিছো জিৰা গোটা জিৰাটো পিচি পেলাই লৈ দিছো তাৰপিছত বিলাহী ভোট জলকীয়া গোটা জিৰা দিলো গোটা জিৰা দিয়াৰ পিছত নহৰু পেষ্টটো দিলো পেষ্টটো মানে থেতালাই পেলাই দিয়াটো তোমাৰ জিৰাটো থেতেলাই পেলাই দিয়া তাৰপিছত এই মছলাটো ফ্ৰাই কৰি পেলাই তাত বিলাহী দিলো বিলাহী পানীটো ওলাবলৈ ধৰোঁতে মই মাংসটো দি দিলো মাংস পানীটো বিলাহী পানীটো দি এতিয়া এইটো গ্ৰেভি হৈ আছে অকল সময় তাক ভাপ দিলো ভাপ দিয়াৰ পিছত এতিয়া ওপৰত ভোট জলকীয়া 3 টুকুৰা কাটি পেলাই দিয়া হৈছে
আকৌ এবাৰ ভাত দিম ভোট জলকীয়া ভাতটো মাংসত সোমাবৰ কাৰণে ল' ফ্লেমত ভাজি থাকিব লাগিব হয় নহয় এইটো ভাপত দিয়া এটা হ'ব লাগিব মানে ভোট জলকীয়া যিটো চেণ্টটো যে আছে সেইটো মাংসখিনি হেৰিত সোমাব লাগিব আৰু এইফালে আমাৰ জ্বলা নিদিয়া মাটন ৰেডি হৈ গ'ল একচুৱেলিটো সৰু ছোৱালীয়ে খাব নোৱাৰিব ভোট জলকীয়াৰ জ্বলা বেছি খোৱাসকলৰ কাৰণে জ্বলা বেছি খোৱাসকলৰ কাৰণে এটা ভোট জলকীয়া ৰেচিপি এয়া মাংস ভাজি ভাজি প্ৰায় সিজিয়ে গৈছে আৰু একদম গোন্ধটো মজা টেষ্টি আহিছে এইফালে পানী গৰম হৈ আছে এপিচ মাংস টেষ্ট কৰি পেলাই চাই পেলাই লৈ গৈছে টেষ্টি আহিছে মাংসখন সঁচাই ধুনীয়া আছে টেষ্টি এনেকে লৈ লৈছো তাৰপিছত মানে চুগাৰ থকা মানুহতো আলুটো ডাইৰেক্ট দিব পৰা নাই আলুটো এনেকে বইল কৰি আগতে ৰাখি থৈছো এতিয়া আলুখিনি দিছে তাৰপিছত ইয়াত দিব পানী সেইফালে পানী গৰম কৰি আছো গৰম পানী ঠাণ্ডা পানী দিলে মাংসটো আকৌ মানে কুকিং প্ৰচেছটো ৰখি যায় সেইকাৰণে সদায় মাংসত গৰম পানী দিব লাগে মাংস বনাই হোৱাৰ পিছত দেখাব পাহৰিয়ে থাকিলো এতিয়া লাষ্ট আপোনালোকে ৰিভিউটো চাওক মাংস আমাৰ মটন কাৰী দেহা কৰা কেনেকুৱা হৈছে দেহা মাংসখিনি মইহে বনাইছো খাই হ'লে ভিডিঅ' কৰিবলৈ পাহৰিলোৱে ধুনীয়া হৈছে খালি আমাৰ কাৰণে জ্বলাটো অলপ বেছি আছে ভোট জলকীয়া পৰি গ'ল যে কেনেকুৱা হৈছে কোৱা মই বনাইছো ভাল হৈছে নাই মাংস কোমল হৈছে নাই মছলা একো নাই কিন্তু অকল ভোট জলকীয়া জ্বলা আদা নহৰু আৰু আলু বইল আৰু বিলাহী মছলা একোৱেই নাই